উদঙালে এতিয়া যোগান মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে ৰাজ্যত ব্ৰেণ্ডেড আৰু বাসমতি চাউলৰ মূল্য বৃদ্ধি হৈছে আৰু সমান্তৰালভাৱে ৰঞ্জিত দাসে কৈছে বা সাৱধানবাণী দিছে অসৎ ব্যৱসায়ীসকলক ইতিমধ্যে 12 গৰাকীকৈ ব্যৱসায়িক বা দাম বৃদ্ধি কৰা ব্যৱসায়িক জেললৈ প্ৰেৰণ কৰা হৈছে আৰু যিসকল লোক বা মধ্যভোগী ব্যৱসায়ী আছে তেখেতসকলকো এতিয়া সাৱধানবাণী ৰঞ্জিত দাসৰ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম চাউল আলু পিয়াজৰ মূল্য বৃদ্ধিক লৈ অসৎ ব্যৱসায়িক সাৱধান বাণী ৰঞ্জিত দাসৰ কোনো কাৰণতে আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ব্যৱসায়ীসকলে আৰু প্ৰয়োজনত পশ্চিম বংগৰ সলনি অন্য পথেৰে অসমলৈ অনা হ'ব আলু পিয়াজৰ ট্ৰাক এই কথা উল্লেখ কৰিছে ৰঞ্জিত দাসে অত্যাধিক মূল্য বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আইনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কেৱল বাসমতি চাউলৰ দাম বৃদ্ধি হৈছে বজাৰত কেৱল বাসমতি চাউলৰ দাম বৃদ্ধি হৈছে বুলি উল্লেখ কৰিছে বাসমতিৰ বাহিৰে অন্য চাউলৰ দাম বৃদ্ধি কৰিলেই বিপদত পৰিব ব্যৱসায়ীসকল যদিহে অন্য চাউলৰ দাম বৃদ্ধি কৰে তেনেহলে বিপদত পৰিব ব্যৱসায়ীসকল ৰাজ্যৰ 84% লোকে বিনামূলীয়া চাউল লাভ কৰে ৰাজ্যত 84% লোকে বিনামূলীয়া চাউল লাভ কৰে আৰু কেৱল 16% মানুহেহে চাউল কিনি খায় আৰু সেই 16% মানুহে ব্ৰেণ্ডেড চাউল কিনে বুলি উল্লেখ কৰিছে ৰঞ্জিত দাসে যোগান মন্ত্ৰীগৰাকীৰ এই মন্তব্য কেৱল মাত্ৰ 16% মানুহেহে কিনি খায় ব্ৰেণ্ডেড চাউল বিগত 2 বছৰত 12 গৰাকী অসৎ ব্যৱসায়িক জেললৈ প্ৰেৰণ কৰা হৈছে মধ্যভোগী অসৎ ব্যৱসায়ীৰ বিৰুদ্ধে শতাধিক গোচৰ ৰুজু হৈছে বুলিও ৰঞ্জিত দাসৰ শেহতীয়া মন্তব্য আৰু সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰকৃত কাৰণ উদঙাইছে এনেদৰে মন্ত্ৰী ৰঞ্জিত দাসে চাউল আলু পিয়াজৰ মূল্য বৃদ্ধিক লৈ অসৎ ব্যৱসায়িক সাৱধানবাণী দিছে অসৎ ব্যৱসায়িক সাৱধানবাণী মন্ত্ৰী ৰঞ্জিত দাসৰ কোনো কাৰণতে আলু পিয়াজৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ব্যৱসায়ীসকলে আৰু সাৱধানবাণী দিছে এতিয়া মধ্যভোগী ব্যৱসায়ী প্ৰয়োজন হলে পশ্চিম বংগৰ সলনি অন্য পথেৰে অসমলৈ অনা হ'ব আলু পিয়াজৰ ট্ৰাক আৰু অত্যাধিক মূল্য বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আইনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে কেৱল বাসমতি চাউলৰ দাম বৃদ্ধি হৈছে বজাৰত বুলি উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে আৰু মধ্যভোগী ব্যৱসায়িক সাৱধানবাণী বাসমতি চাউলৰ বাহিৰে অন্য চাউলৰ যদি দাম বৃদ্ধি কৰে তেনেহলে জেললৈ যাব লাগিব ব্যৱসায়ীসকল আৰু এনেদৰে এতিয়া ৰঞ্জিত দাসে বঙাইগাঁৱত কালিৰ দিনটোত সোমবাৰৰ দিনটোত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে কোনো কাৰণতেই এৰি দিয়া নহ'ব মধ্যভোগী ব্যৱসায়ী আৰু এনেদৰে কুলি ৰূপত চাউলৰ বস্তা মূৰত তুলি দৃশ্যংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এইগৰাকী ৰঞ্জিত দাসে চাউলৰ বস্তা মূৰত তুলি এই ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত 84% লোকেই বিনামূলীয়া চাউল লাভ কৰে আৰু 16%হে কিনি খায় ব্ৰেণ্ডেড চাউল কিনি খায় আৰু তেখেতসকলে ব্ৰেণ্ডেড চাউল 16% লোকে ব্ৰেণ্ডেড চাউল কিনে বুলি উল্লেখ কৰিছে আৰু 84% লোকেই ৰাজ্যত বিনামূলীয়া চাউল লাভ কৰে বুলি এই তথ্য প্ৰদান কৰিছে এতিয়া যোগান মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম তেতিয়াহ'লে নিশ্চিতভাৱে মূল্যবৃদ্ধি হ্ৰাস পাব তৃতীয় হৈছে কি পাচলি কি আদি কৰি যি উৎপাদিত হোৱা স্থানত কৃষকে তেওঁলোকে যিটো মূল্য পায় তাতকৈ মানে বহুত মূল্য মধ্যভোগীসকলে ব্যৱহাৰ কৰে মধ্যভোগীসকলে বিভিন্ন স্থানৰ পৰা আনি পেলাই পামহিৰ পৰাই হওক বা বৰপেটাৰত বা খৈৰাবাৰীৰ পৰা নি পেলাই বা বিভিন্ন স্থানৰ পৰা নি পেলাই পামহিত নিয়ে পামহিলৈ ঠিকে থাকে কিন্তু পামহিৰ পৰা যেতিয়া দিছপুৰ বজাৰলৈ যায় গণেশগুৰি বজাৰলৈ যায় তেতিয়া আমি দেখোঁ যে বহুত মূল্য বৃদ্ধি হয় ঠাই বিশেষকৈ এইটোও দেখোঁ যে বেলতলা বজাৰত আজি ভাতকেৰেলাৰ দাম যিমান তাতকৈ গণেশগুৰি বজাৰখনত দামটো বেছি বা ঠিক তেনেকুৱা বামুণী মৈদামত যদি আমি চাওঁ যে তাত আজি দেখোঁ গণেশগুৰি বজাৰখনতকৈ বামুণী মৈদামত কিন্তু দামটো কম গতিকে বজাৰ বিশেষকৈ কিছুমান মানে পাচলিৰ ক্ষেত্ৰত দাম বৃদ্ধি আৰু ইয়াৰ কাৰণে মধ্যভোগীসকলে সুযোগ লোৱাৰ কাৰণে মূল্য বৃদ্ধি হৈ আহিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে এইটো তীক্ষ্ণ নজৰ ৰাখিছে অলপতে যি আলু আৰু পিঁয়াজৰ যি ট্ৰাক পশ্চিমবংগত বন্ধ কৰি ৰাখিছিলে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰে আমাৰ মুখ্য সচিবৰ লগতে মোকো আহ্বান জনাইছিলে এই ক্ষেত্ৰত তদাৰক কৰাৰ কাৰণে আৰু মুখ্য সচিব ডাঙৰে পশ্চিমবংগৰ মুখ্য সচিবৰ লগত পত্ৰ লিখি পেলাই যোগাযোগ কৰিছে আৰু সেই যোগাযোগ কৰাৰ পিছত এতিয়া যদি তেনেকুৱাকৈ কোনোবা যদি পশ্চিমবংগত যদি আবদ্ধ কৰি ৰাখে আমি সিদ্ধান্ত লৈছোঁ
যে অন্য যিসমূহ পথ আছে, কাৰণ অন্য ৰাজ্যৰ পৰা আমাৰ দুটা যিহেতু মূল পথ অসমলৈ অহা, এটা পথেৰে নিৰন্তৰ গতিত আমাৰ আলু আৰু পিঁয়াজ আহি আছে। ইয়াৰ ওপৰঞ্চিভাৱে যে ট্ৰেইনেৰে যাতে আমি নিজাববীয়াকৈ যাতে আলু আৰু পিঁয়াজ ক্ৰয় কৰি আমি অসমৰ মানুহক যাতে দিব পাৰোঁ, তাৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ প্ৰদান কৰিছে। আৰু সেই ব্যৱস্থা কৰি আমি যদি প্ৰাইচ ষ্টেবিলাইজেশ্যনৰ ক্ষেত্ৰত, যিহেতু প্ৰাইচ ষ্টেবিলাইজেশ্যনৰ ক্ষেত্ৰত আমাৰ এটা বিশেষ পুঁজি এটা আছে, গতিকে এইটো যাতে সকাহ দিব পাৰোঁ আমাৰ চৰকাৰে চেষ্টা চলাম। একেলগে আমি জিলা আয়ুক্তসকলক আমি আহ্বান জনাইছোঁ যে কোনো কাৰণতে এইটোৰ অজুহাতত আলু আৰু পিঁয়াজৰ দাম যাতে বৃদ্ধি কৰিব নোৱাৰে, তাৰ কাৰণে নিৰীক্ষণ কৰি ৰখাৰ কাৰণে আমি দিছোঁ। আৰু প্ৰয়োজন সাপেক্ষে অবৈধ মজুতকাৰী হওক বা অতিৰিক্তভাৱে দাম লোৱাসকলৰ ক্ষেত্ৰত আইনৰ অধীনত যিমানখিনি ব্যৱস্থা ল'বলগীয়া আছে, সেই ব্যৱস্থা লোৱাৰ কাৰণে ইতিমধ্যে আমি জিলা আয়ুক্তসমূহক আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। আচ্ছা, ফাঁচী বজাৰত আজিও আপোনাৰ চাউলৰ দাম বৃদ্ধি পোৱা বুলি চাওক, কেইবাটাও বিষয় আছে চাউলৰ। যেনেকুৱাকৈ চাওক, এতিয়া চাউল আমি 84% মানুহে আমি বিনামূলীয়াকৈ চাউল পাই আছোঁ। 16% মানুহে চাউল কিনি আছে। 16% মানুহে যিটো চাউল কিনি আছে, কি চাউল কিনি আছে? তেওঁলোকে যদি ব্ৰেণ্ডেড বাছমতি চাউল যদি কিনিব লগা হয়, সেইটো অ'পেন মাৰ্কেটৰ কথা, সেইটো আমি তেনেকুৱাকৈ নিৰ্ধাৰিত কথা নাই। কাৰণ কিয় বিভিন্ন ধৰণৰ আজিকালি মেনুফেকচাৰৰ ছিষ্টেম ওলাইছে, বিভিন্ন ধৰণৰ মিনাৰেল এড কৰা চাউলো আছে, সেইটো বিষয়ে আমি ক'ব নোৱাৰিম। কিন্তু আমাৰ যিহেতু 84% মানুহে NFSৰ জৰিয়তে যি চাউল পাই আহিছে, সেইসমূহ উপযুক্ত চাউল পাই আহিছে। বজাৰত আজি যিহেতু নন বাছমতি চাউল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়া বাহিৰত এক্সপৰ্ট কৰাটো বেন কৰি দিছে। কাৰণ নন বাছমতি চাউল যিহেতু আমাৰ ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা বাংলাদেশে আদি কৰি বিভিন্ন ঠাইলৈ যিহেতু প্ৰেৰণ হৈ আছে, সেইকাৰণে বাছমতিটো বাদ দি পেলাই নন বাছমতি যিটো সাধাৰণ আপুনি মই যিটো চাউল খাওঁ, সেই চাউলটো এতিয়া এক্সপৰ্টটো বন্ধ কৰি দিছে। তাৰ মাজতো যদি স্পেচিফিক যদি কোনোবা যদি ফেঞ্চি বজাৰত যদি কোনোবা এখন যদি দোকানৰ যদি উদাহৰণ যদি নাম ধাম যদি আমি পাওঁ, নিশ্চিত পৰা আমি ব্যৱস্থা লওঁ। অবৈধভাৱে যিমানে মজুত কৰি নাৰাখক কিয়, আমি সেইখিনি ইতিমধ্যে আমাৰ যি টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছে, টাস্ক ফ'ৰ্চে ইতিমধ্যে নিৰীক্ষণ কৰি আছে। ব্যৱস্থা কিন্তু কোনো জিলাতে আমি দেখিবলৈ পোৱা নাই এতিয়া। ব্যৱস্থা ইতিমধ্যে, কাৰণ ব্যৱস্থা যদি নাই তেতিয়াহ'লে ইতিমধ্যে আমাৰ বিভাগৰ জৰিয়তে ফুড এণ্ড চিভিল ছাপ্লাই কৰ্প'ৰেশ্যন বা আমাৰ বিভাগৰ জৰিয়তে বা লিগেল মেট্ৰলজিৰ জৰিয়তে যোৱা 2 বছৰত এতিয়ালৈ প্ৰায় 127টা কেছ ৰেজিষ্টাৰ হৈছে। তাৰে ভিতৰত আমাৰ 12জন মানুহ ইতিমধ্যে জেললৈ নিক্ষেপ কৰা হৈছে। তাৰে ভিতৰত আমি সৰিয়হৰ গুদনেই হওক, চাউলৰ গুদনেই হওক বা যিসকলে তেওঁলোক তাত লিখা থাকে যে মজুত কিমান আছে, তেওঁ যদি লিখা থাকে যদি 500 কুইণ্টেল আৰু গুদনত যদি 1000 কুইণ্টেল পায়, সেই গুদন চিজ কৰা হৈছে। তেনেকুৱা 127টা কেছ ৰেজিষ্টাৰ হৈছে। গতিকে আমিতো আইন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। আমিতো দাবী ধমকি মাৰপিটেৰে কৰিব নোৱাৰোঁ, কাৰণ এখন চৰকাৰৰ যিহেতু আমি একোগৰাকী প্ৰতিনিধি বা আমাৰ যিহেতু বিষয়াসকলে, গতিকে আইনৰ আধাৰত যিমানখিনি কৰিবলগীয়া আছে, মই ভাবোঁ এই 2 বছৰত সৰ্বোচ্চ কৰা হৈছে। 127টা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেইবাগৰাকীও মানুহৰ বিপক্ষে ব্যৱস্থা কৰাইছে। অকল সেইটোৱে নহয়, বিভাগৰ মানুহে যদি গাফিলতি কৰে, তাৰ কাৰণে আজিকালি আমি যিসকলে পূৰ্বতে যি স্থানত আছিলে সেইসকলক আমি পুনৰ ট্ৰেন্সফাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেনেকুৱা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা